নগাঁও মেট্ৰো হস্পিটালত প্ৰতি সোমবাৰে সাক্ষাৎ পাব ডাক্তৰ খুৰছিদ আলম আলীক। অসমৰ বিখ্যাত স্নায়ুৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ খুৰছিদ আলম আলী ডিব্ৰুগড়, শিলচৰ আৰু তামিলনাডু চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ক্ৰমে MBBS, MS চাৰ্জাৰী আৰু MCH নিউৰো চাৰ্জাৰী ডিগ্ৰীধাৰী অভিজ্ঞপুষ্ট চিকিৎসকজনক এতিয়াৰে পৰা প্ৰতি সোমবাৰে দিনৰ 11 বজাৰ পৰা 2 বজালৈকে সাক্ষাৎ কৰিব পাৰিব। ব্ৰেইন ষ্টক, ব্ৰেইন টিউমাৰ, ব্ৰেইন TB, ডিঙিৰ বিষ, হাতৰ বিষ, কঁকালৰ বিষ, হাত ভৰিৰ ঝিনঝিননি, পেৰালাইচিছ, মৃগী আদি বেমাৰীসকলে নগাঁও মেট্ৰো হস্পিটাল 87610-22717 নাইবা 9864699927 নম্বৰত যোগাযোগ কৰি চিকিৎসকজনক সাক্ষাৎ কৰিব পাৰিব। এনেকুৱা বিভাগ নাই যিটো নেকি নগাঁও মেট্ৰো হস্পিটালত নাই, আৰু প্ৰতিটো বিভাগৰে অভিজ্ঞপুষ্ট আৰু কৰ্মদক্ষ একোজন চিকিৎসকক নগাঁও মেট্ৰো হস্পিটালত সাক্ষাৎ পাব। ইতিমধ্যে নগাঁও মেট্ৰো হস্পিটালত গুৱাহাটীৰ ডাঙৰ ডাঙৰ নাৰ্ছিং হোমত কৰ্মৰত এচাম অভিজ্ঞপুষ্ট চিকিৎসকক দেখা গৈছে যে নগাঁও মেট্ৰো হস্পিটালত উপলব্ধ হৈছে। ইতিমধ্যে আজি আমি এজন চিকিৎসকক আপোনালোকক লগ কৰাই দিম। যিজন চিকিৎসক হৈছে, তেখেতৰ নাম হৈছে ডাক্তৰ খুৰছিদ আলম আলী, আৰু তেখেত তেখেত ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা MBBS আৰু শিলচৰ মেডিকেল কলেজৰ পৰা তেখেত MS চাৰ্জাৰী আৰু তামিলনাডু চৰকাৰী মেডিকেল কলেজৰ পৰা তেখেত নিউৰো চাৰ্জাৰী ডিগ্ৰী অৰ্জন কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত তেখেতে এই ক্ষেত্ৰত এই ডিপাৰ্টমেণ্টৰ হৈ তেখেতে কৰ্মৰত আছিলে। গুৱাহাটীত কেইবাখনো নাৰ্ছিঙত কৰ্মৰত আছিলে। এইবাৰ নগাঁওবাসীৰ কাৰণে এটা ভাল খবৰ এইটোৱে যে নগাঁৱৰ মেট্ৰো হস্পিটালত দেখা গৈছে এইজন ডাক্তৰ খুৰছিদ আলম আলী প্ৰতি সোমবাৰে ৰাতিপুৱা 11 বজাৰ পৰা বিয়লি 2 বজালৈকে এইজন জ্যেষ্ঠ চিকিৎসকক নগাঁৱৰ মেট্ৰো হস্পিটালত আপোনালোকে সাক্ষাৎ পাব। আৰু বিশেষকৈ ব্ৰেইন টিউমাৰ, ব্ৰেইন ষ্ট্ৰোক হোৱা বা হাত ভৰি জিনজিনাই যোৱা বা অন্যান্য নিউৰো ডিপাৰ্টমেণ্টৰ যিখিনি জটিল বেমাৰ আছে, এই গোটেইখিনি বেমাৰৰ কাৰণে পেচেণ্টসকলে হাবাথুৰি খাব লগা হয়। এজন ভাল অভিজ্ঞ ডক্টৰ বিচাৰি হাবাথুৰি খাব লগা হয়। আমি আশা কৰিম নগাঁও মেট্ৰো হস্পিটালত এনেধৰণৰ চিকিৎসক আপোনালোকে সাক্ষাৎ পাব, যিজন চিকিৎসক ইতিমধ্যে গুৱাহাটীৰ কেইবাখনো নাৰ্ছিং হোমত এইটো ডিপাৰ্টমেণ্টৰ হৈ সেৱা আগবঢ়াই আহিছে। প্ৰতি সোমবাৰে দিনৰ 11 বজাৰ পৰা বিয়লি 2 বজালৈকে নগাঁও মেট্ৰো হস্পিটালত আপোনালোকে সাক্ষাৎ পাব নিউৰো চাৰ্জন ডাক্তৰ খুৰছিদ আলম আলী। নমস্কাৰ, মই ডক্টৰ খুৰছিদ আলম। মই এজন নিউৰো চাৰ্জন, আৰু মই এইটো আপোনাৰ ব্ৰেইন আৰু স্পাইনৰ এইটো মানে বেমাৰকেইটাৰ লগত ডিল কৰোঁ। এতিয়া ধৰক ব্ৰেইনৰ বেমাৰ বুলি ক'লে টিউমাৰ হওক বা ষ্ট্ৰোক হওক বা বেলেগ ধৰণৰ এনিউৰিজিম হওক বা ইঞ্জুৰি হৈ পেলাই মাথাত যে ব্লাড জমা হয় আপোনাৰ সেইবিলাক বেমাৰ, আৰু স্পাইনৰ টিউমাৰ, ইঞ্জুৰি আৰু আপোনাৰ ডিস্ক ডিজিজবিলাক এইবিলাকৰ লগত ডিল কৰোঁ। আৰু আপোনালোকে যিবোৰ মানে পেচেণ্ট থাকে, ধৰক যিবিলাক মানে মৃগী বেমাৰৰ নিচিনা কঁপনি হৈ পেলাই বেহুচ হৈ যায় বা মানে বেহুচ হৈ যায় বা অজ্ঞান হৈ যায়, সেইবিলাক পেচেণ্ট আপোনালোক মোৰ ওচৰত আনিব পাৰে। বা আপোনাৰ বহুত দিন ধৰি আপোনাৰ কঁকাল বিষ, ডিঙিৰ বিষ, আৰু তাৰপিছত হাত ভৰিবোৰ জিনজিনাই উইকনেছ হৈ যায়, এনেকুৱা ধৰণৰ পেচেণ্টবিলাক আপোনালোকে নিউৰো চাৰ্জনৰ ওচৰত আনিব পাৰে। মই যিটো MBBS ডিগ্ৰী আছিলে সেইটো মই ডিব্ৰুগড় আছাম মেডিকেল কলেজৰ পৰা কৰিছোঁ, আৰু পষ্ট গ্ৰেজুৱেশ্যন মানে MS ইন জেনেৰেল চাৰ্জাৰী মই শিলচৰ মেডিকেল কলেজৰ পৰা কৰিছোঁ। আৰু যিটো MCH ডিগ্ৰী মানে ছুপাৰ স্পেচিয়েলিষ্ট ডিগ্ৰী ইন নিউৰো চাৰ্জাৰী মই তামিলনাডু কন্যাকুমাৰী গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা কৰিছোঁ। আৰু ইয়াত মেট্ৰো হস্পিটেলত অহাৰ আগত মই অলপ দিন চেন্নাইতো কাম কৰিছোঁ, আৰু মই গুৱাহাটীতো কাম কৰোঁ। আৰু এতিয়া বৰ্তমান মই মেট্ৰো হস্পিটেলত উইকলি এভেইলেবল থাকোঁ।